and welcome back to my YouTube channel. So আজি মই এটি নোটিছ লৈ আহিছোঁ অফিস অফ দি ডিস্ট্রিক্ট কমিশনার শোণিতপুর তেজপুর due to the prevailing extreme heat wave in view of ensuring safety and well-being of the students. The school timings of all government provincialized and private schools under Shonitpur district have been advanced and rescheduled as shown below. So যিহেতু গৰমটো অত্যন্ত উত্তপ্ত পৰিস্থিতিত আছে সেই গতিকে তেজপুৰ অৰ্থাৎ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ গোটেইবিলাক গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজড আৰু প্ৰাইভেট স্কুল যোনবিলাক আছে গোটেইখিনিৰ যেটো শেডিউল আছে মানে টাইমিং আছে স্কুলৰ টাইমিং আছে হেতু খলনি কৰা হ'ল লোৱাৰ প্ৰাইমাৰী স্কুল মানে এলপি স্কুলৰ কাৰণে 7:30 ৰ পৰা 11:30 লৈকে আৰু আপাৰ প্ৰাইমাৰী যোনবিলাক আছে 7:30 ৰ পৰা 12 দুপৰীয়া 12 বজালৈকে হাই আৰু হায়াৰ সেকেন্ডাৰী স্কুলবোৰ 7:30 ৰ পৰা 12:30 লৈকে ক্লাস চলিব সো এইটো নোটিছ আজিয়ে ইস্যু কৰা হৈছে অংকুৰ পৰালী ছাৰৰ দ্বাৰা এচিএস ডিস্ট্রিক্ট কমিশনার সো এটুৱে আছিলে আজিৰ ভিডিঅ' সো তোমালোকে এইটো মেবি ইফেক্টিভ হ'ব অহা কাইলৈৰ পৰা বা পৰহিৰ পৰা সো ষ্টে সেফ এণ্ড ষ্টে হেলদি আৰু এটা কথা হেৰি হাইড্ৰেটেড হৈ থাকিবা তোমালোকে যিমান পাৰা বেছিকে পানী খাবা সো এইখিনি আৰু থ্যাংক ইউ ফৰ ওয়াচিং